আহক 30 দিনত সলসলীয়াকৈ ইংৰাজী শিকক। এছ ফৰ নকওঁ, বি ফৰ বিদুৰ ভাই, এছ ফৰ হয় আপোনাৰ মনত অহা এই গালিটোৱে। বিদুৰ ভাই অহাৰ পিছত এছ ফৰ বিদুৰ ভাইৰ প্ৰচলন 2000 টকীয়া নোটকেইখনৰ দৰে বন্ধ হৈ গৈছে। পিছে আপুনি চালেনে নাই বিদুৰ ভাই নহয় মোৰ পিছফালে থকা মডুলাৰ কিটচেনটো? মই পিছে কালিহে চাম, কিটচেনটো নহয় বিদুৰ ভাই। ধেমালি বহুত হ'ল, এতিয়া অকণমান ফাল্টু কৰোঁ। যদি আপুনি ঘৰ বনাই আছে এই ভিডিঅ'টো আপোনাৰ বাবে। প্ৰথমে সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ হাৰ্দিক পাণ্ডিয়াৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ, মানে হাৰ্দিক স্বাগত কৰিছোঁ। ঘৰৰ ওচৰৰ কবিয়ে কৈছে, মোৰ ককাই এটা ঘৰ বনাইছিল, মোৰ দেউতাই এটা ঘৰ বনাইছিল আৰু এতিয়া মই এটা ঘৰ বনাই আছোঁ। কবিতা ফাঁকিৰ নিশ্চয় প্ৰাসংগিকতা আছে। এনেকুৱা কিটচেনত কিমান খৰচ হ'ব, কি বৰ্ড লগাব, সকলোখিনি কৈ আছোঁ। তাৰ আগত আহোঁ চাৰিআলিৰ পৰা। মই চাৰিআলি যাওঁ মানে আপোনালোকে এটা কৌতুক শুনক। এবাৰ বোলে এগৰাকী মহিলা ডক্তৰৰ ওচৰত গ'ল, কিবা পেটৰ কমপ্লেইন হৈছিলে। তেতিয়া ডক্তৰে ক'লে বোলে তুমি অহাকালি আহিবা, ইউৰিন লৈ আহিবা, ইউৰিন টেষ্ট কৰি তোমাক চাই দিম, সকলো ৰিপৰ্ট দি দিম। তেতিয়া মহিলাগৰাকীয়ে পিছদিনা গ'ল, এটা বটলত ইউৰিন লৈ গ'ল আৰু এটা কেৰি বেগত কিবা এটা লৈ ডক্তৰৰ টেবুলত দিলে। তেতিয়া ডক্তৰে সুধিলে, এইটো বাৰু ইউৰিন গম পালোঁ, এইটো কি? তেতিয়া মহিলাগৰাকীয়ে ক'লে, ছাৰ এক পেকেট ভুজিয়া আনিছিলোঁ, খালী ইউৰিন কি টেষ্ট কৰিব, ভুজিয়াৰে টেষ্ট কৰক। এতিয়া মই আহি পালোঁ বাইহাটা চাৰিআলি, আৰু চাৰিআলি পাই প্ৰথমে হিন্দুৱেৰৰ এটা চাই ল'লোঁ, তাৰপিছত এটা লিডছৰ চালোঁ। মোৰ কিন্তু চইচ হ'ল এই কেপচৰটো, ন' স্মক, ন' পলিউশ্যন, ন' ষ্টেইনছ অন ৱালছ, ল' নইজ, হাই ছাকশ্যন পাৱাৰ, অইল কালেক্টৰ। আজিলৈ ইমানে, বাই, আকৌ লগ পাম। পাকঘৰক জুহালো বোলে। আগতে পাকঘৰবোৰ জুইৰ আছিল, খৰিৰে ৰন্ধা বঢ়া কৰা হৈছিলে, আৰু পাকঘৰৰ ভিতৰত এখন চাং আছিল, তাত লাও আলু এইবোৰ খেতিৰ ঘৰৰে লাও আলুবোৰ থৈ দিয়া আছিলে আৰু সেইবোৰ বেয়া হোৱা নাছিলে। ইয়াৰ কাৰণটো আছিল সেই খৰিৰ পৰা ধোঁৱা ওলায়, ধোঁৱা ওলোৱাৰ ফলত বেলেগ কীট পতংগই আহি লাও আলুবোৰ অনিষ্ট কৰিব নোৱাৰিছিল আৰু বহুদিনলৈ এনেকৈ ৰাখিব পাৰিছিল। আজিকালি পিছে আমি জনা বুজা হ'লোঁ, আমাক ধোঁৱা নালাগা হ'ল, অকল জুয়ে লাগে। ধন্যবাদ।